হেল্ল' গাইজ, আপোনালোকেতো গম পায় শিক্ষা খণ্ডটো কেনেকুৱা চলি আছে। প্ৰতিটো শিক্ষাই আপোনাৰ যিটো প্ৰেক্টিকেলি কাম কৰিবলগীয়া ন, সেইটো আপোনাক কেতিয়াও নকৰে। আমাক যিবোৰ প্ৰেক্টিকেলি কাম আহিবলগীয়া ডে টু ডে লাইফত, সেইবোৰ বস্তু আমাক নিশিকাই পেলাই আমাক সেই একে ফাণ্ডামেণ্টেল যিখিনি আছে সেই একেখিনিকে শিকাই গৈয়ে থাকে। এইটো একো নহয় যে আমি কোৱা নাই সেইখিনি বেকাৰ শিক্ষা বুলি। সেইখিনি কামত দিছে, কি দিব, কিন্তু সেইখিনি কিহত কামত দিব? যিখিনি আপুনি পঢ়ি পেলাই জব দিব পাৰে এক্সামৰ কাৰণে, চৰকাৰী জবৰ কাৰণে দিব পাৰে, উপায়তো নাই। এতিয়া চৰকাৰী জবৰ কাৰণে মানুহে ইমান কিহৰ কাৰণে লাগি থাকে? কাৰণ সেইখিনি পঢ়া সেইখিনি বস্তুতে কামত আহিব। তাৰ বাহিৰে আপুনি কিহত কামত লগাব? আপুনি যদি আপোনাৰ শিক্ষাটো যদি কিবা এটা কামত আহিবলগীয়া, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব? আপুনি কিবা এটা বস্তুত ভেলু এড কৰিব পাৰিব লাগিব। সেই ভেলু এড কৰিবলৈ কি হ'ব লাগিব? আপুনি প্ৰেক্টিকেল কথাখিনি জানিব লাগিব। কিবা এটা কাম কৰিছে আপুনি প্ৰেক্টিকেলি গম পাব লাগিব। সেইটো বিষয়ে যদি আপুনি গম নাপায়, আপোনাক কোনে তেনেকৈ জব দিব নিচিনা। আৰু সেইটোৱে এতিয়াৰ দিনত ইমানেই মাছ প্ৰডিউচ কৰি আছে সকলো ষ্টুডেণ্টক, যে প্ৰেক্টিকেলি সকলো কাম কৰিব নোৱাৰে কাৰণে এতিয়া চাওক, আমি ইণ্ডিয়াত কি অসমতে চাই লওক, এতিয়া আমি ব্যৱসায়ত বেছি চিন্তা কৰিব নোৱাৰোঁ ব্যৱসায়ৰ কথা। কাৰণ আমি ব্যৱসায় এটা চিন্তা কৰিম কেনেকৈ, কি হ'ব, আমাৰ সেই প্ৰেক্টিকেল নলেজটোৱে নাই যে ব্যৱসায়ৰ ওপৰত কি হ'বগৈ। লাগিলে টেক্সৰ ইনফৰ্মেশ্যনৰ পৰা আদি কৰি GST কেনেকৈ ল'ব লাগে, যে ব্যৱসায় এটা আৰম্ভ কৰিলে তাক কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে, সেইখিনি বস্তু আমি গমেই নাপাওঁ। সেইখিনি বস্তু আমাক কেতিয়াও নিশিকায়। এতিয়া সেইখিনি বস্তু শিকাব আমাকতো আগতে পাৰে ন। এতিয়া আপোনাক লাগে, এতিয়া নাজানে কাৰণে আপোনাক পুলিচেও লৈ পেলাই, সকলোৱে লৈ পেলাই নিচিনা আপোনাক। সেইটোৱে যোনে এতিয়া কিবা কাৰণে যদি কথা আহে যে বহুত মানুহে গমেই নাপায়, যিখিনি ডে টু ডে লাইফত লাগি থাকে। আনকি ফাণ্ডামেণ্টেলি যদি কিবা কিছুমান যদি আপুনি জানিব লাগে, যিটো আপোনাৰ প্ৰাপ্য নাইবা কিবা হ'বলগীয়া, সেইবিলাক ক্ষেত্ৰতো আপোনাক ফচাই দিব পাৰে নিচিনা, কাৰণ আমি নাজানো। তাৰপিছত টেক্সৰ ক্ষেত্ৰতে আৰু আপুনি যদি কোৰ্টত বা এইবিলাক বিষয়ে যদি গম নাপায় বুলি ভুলো কৰে, তেতিয়া আপোনাক কি ক'ব? যে আপুনি নজনাতো সেইটো দেশৰ কোৰ্টৰ দুখ নহয়, সেইটো কাৰণে আপুনি ৰিলেক্সেশ্যন কেতিয়াও নাপায়। সেইটো সঁচা কথা। সেইটো দেখি সদায় হওক, প্ৰেক্টিকেলি টেক্সৰ হওক, নাইবা ব্যৱসায় কেনেকৈ কৰিব লাগে, ক'ত কি হ'ব লাগে, সেইখিনি কথা জানি ল'ব লাগে। আৰু প্ৰেক্টিকেল শিকাৰ ওপৰত আপোনালোকে গুৰুত্ব বেছি দিব লাগে, যাতে আপুনি পিছত গৈ কিবা এটা কৰিব পাৰে। আপুনি ধৰিব পাছ কৰি ল'লে, গ্ৰেজুৱেশ্যন কৰি ল'লে, মাষ্টাৰ্ছ কৰি ল'লে, PhD কৰি ল'লে, তাৰপিছত কি? আপুনি যদি সেই একজেক্টলি যদি পঢ়ি গৈ থাকিব যায়, তেতিয়া অনলি চৰকাৰী জবকেইটাৰ বাহিৰে আপুনি বেলেগ জব কেতিয়াও পাব নোৱাৰে। কাৰণ সেইকেইটা জবতে আপোনাৰ সেই যিকেইটা পঢ়িলে সেইকেইটা কুৱেশ্যন এনচাৰ দি পেলাই পাব। নহ'লে আৰু কেইটামান জব থাকিব, সেইকেইটাই পাব। তাৰ বাহিৰে যিমান জব আছে আপুনি স্কিলৰ থ্ৰুৱেদি পাব। কিহৰ কাৰণে? আপুনি স্কিল থাকিলে মানে কি হয়, আপুনি কিবা এটা বস্তু ভেলু এড কৰিব জানিব লাগিব। আপুনি যিটো এটা স্কিল বুলি কয় কোনটো, যিটো আপুনি বহুত ভালদৰে জানে আৰু তাত আপুনি কিবা এটা বস্তু ভেলু এড কৰিব পাৰে। আপুনি সেইটো যদি ক'ৰবাতো থাকে, আপুনি তাৰ পৰা ক'ৰবালৈ লৈ গুচি যাব পাৰিব। সেইটো কথা হয়। সেইটো কৈছে আপডেট কৰিব পৰাটোকে কয় ন। আৰু সেইটোৱে সদায় এটা বস্তুৱে মনত ৰাখিব লাগে, আপুনি কেনেকৈ বেলেগ এটা বস্তুত নাইবা কিবা এটা বস্তুত যদি ভেলু এড কৰিব পাৰে, সেইটো হৈছে স্কিল। আৰু সেইটো স্কিল শিকিব লাগে আপুনি প্ৰেক্টিকেলৰ পৰা। আৰু সেই প্ৰেক্টিকেলি আমাৰ ইণ্ডিয়াত কি, অসম কি, সকলোতে ইণ্ডিয়াতে প্ৰেক্টিকেল বুলিলে কি বুজায়? পৰা চাই কৰি লিখি থোৱা নিচিনা, আমিতো গ্ৰাউণ্ডত গৈ পেলাই নোচোৱা নিচিনাই হয়। আপোনাৰ প্ৰেক্টিকেল বোলা বস্তুটো কি হয়? কলেজৰ দিনত নাইবা হেৰিৰ দিনত সেইটো কৈছোঁ, প্ৰেক্টিকেল বোলা বস্তুটো আমাৰ হেৰিত মাথাতে নোসোমায়। এতিয়া কুৱেশ্যন কৰিব লাগে, সেইটো কৈছোঁ, আমাক ফাণ্ডামেণ্টেলি বহুত বস্তু নিশিকাৰ নিচিনা। এতিয়া কুৱেশ্যন সোধাৰ আগত আমাৰ এনেকুৱা ভয় লাগে, কাৰণ সৰুতে আপুনি কুৱেশ্যন যদি সুধিব যায়, আপুনি কুৱেশ্যন যদি সেই সুধি পেলাই যদি উত্তৰটোৱে নাজানে, তেতিয়াহ'লে আপোনাকে ধৰি লৈ পিটি দিব। সেইটোৱে কৈছোঁ। সেইটো কাৰণে কি হয় যে আমাৰ মনত ট্ৰমাটো সোমাই যায়, আৰু পিছত কুৱেশ্যন সুধিব নোৱাৰা হৈ যায়। আৰু কুৱেশ্যন নুসুধাৰ লগে লগে এইবিলাক বস্তু কেনেকৈ কি কৰিব লাগে এইবিলাকো সোধা নহয়। সেইটোৱে লাষ্টত গৈ থৈ শিক্ষা নীতিটোৱে বহুতখিনি ফাণ্ডামেণ্টেলি ভুল হৈ আছে। খালি সেইটোৱে এইখিনি বস্তু সলনি আপোনালোকে নিজে প্ৰেক্টিকেলৰ ওপৰত লাগিব লাগে, যাতে আপোনালোকে সকলো বস্তু জানি পেলাই নিজৰ লাইফত এপ্লাই কৰিব পাৰে। সেইটোৱে আশা কৰোঁ সকলোৰে ভাল হওক, মোৰো ভাল হওক, আৰু আমি আগুৱাই যাওঁ। আজিলৈ বাই বাই, কৃষ্ণ কৃষ্ণ। Subscribe to the channel, like the video, comment the video, and give me your valuable support. Thank you.